নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আৰু যিহেতু আজি ৰবিবাৰ দিনটোত ভালেখিনি জব মুকলি হয় আৰু সকলোবোৰ আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যিমানবোৰ চৰকাৰী বেচৰকাৰী বিভাগত ওলাইছে সকলোবোৰ আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমি সন্ধিয়া লাইভো আহোঁ কেতিয়াবা আৰু আপোনালোকে লাইভতো জইন হ'ব পাৰে আৰু তাত বিভিন্ন আলোচনা মাধ্যমত আমি কথাবোৰ আলোচনা কৰোঁ। সো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চাই যাওক আপোনালোকে কি জব ওলাই আছে আৰু যিবোৰ এলিজিবল হ'ব যিসকলে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব। তেন্তে হওক আজিৰ দিনটো এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো বন্ধু-বান্ধৱীসকল, প্ৰথম জবটোৰ পৰা আমি আলোচনা কৰোঁ আৰু এই জবটো হৈছে এটা BPO চেণ্টাৰৰ কাৰণে, কল চেণ্টাৰৰ কাৰণে হয়, ইণ্ডিয়া মাৰ্ট প্ৰচেছ। আৰু আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10+2 হ'ব লাগিব তাৰ ওপৰত, ঠিক আছে। মটৰচাইকেল ইজ মেণ্ডেটৰী এজ ফিল্ড ৱৰ্ক ইজ ইনভলভ। চেলাৰী 10,000 পৰা 12,000 প্লাছ ইনচেণ্টিভ থাকিব। আৰু ৱাক ইন ইণ্টাৰভিউ দিয়া আছে 21 আগষ্ট ছেটাৰডে ফ্ৰম 11 AM অনৱাৰ্ডছ। আৰু তেওঁলোকে কৈছিলোঁ, মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ, তেওঁলোকে কৈছিলে যে অনাগত দিনতো তেওঁলোকৰ কাৰণে এইবোৰ ভেকেঞ্চি এভেইলেবল থাকিব। চ' আপোনালোকে এবাৰ ফোন কৰি চাই ল'ব তেওঁলোকক, যদিও এভেইলেবল আছে তেতিয়াহ'লে অতি সোনকালে তেওঁলোকৰ লগত ডিছকাছ কৰি ইণ্টাৰভিউ দি আপোনালোকে জবটো কৰিব পাৰে। নেক্সট ভেকেঞ্চিটো হৈছে এইটো এটা একাউণ্টেণ্টৰ কাৰণে হয়। ৰিকুৱাৰ্ড এ টেলি গ্ৰেজুৱেটেড একাউণ্টেণ্ট হেভিং এক্সপিৰিয়েঞ্চ অফ মিনিমাম 5 years, কণ্টেক্ট দিছ ফোন নাম্বাৰ। অৰ্থাৎ যদি আপোনালোকৰ 5 বছৰৰ মিনিমাম এক্সপিৰিয়েঞ্চ আছে একাউণ্টেণ্টৰ পষ্টত তেতিয়াহ'লে অতি সোনকালে কণ্টেক্ট কৰি ল'ব। এইটো ডাইৰেক্ট ইণ্ডিভিজুৱেল আপলোড কৰা হৈছে, কোনো কনচালটেঞ্চিৰ থ্ৰুৰ পৰা আপলোড কৰা হোৱা নাই। যিসকলে ইচ্ছুক হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছে এটা CBSE এফিলিয়েটেড স্কুল হয়, ইটানগৰত অৱস্থিত। আৰু তেওঁলোকক টিচাৰৰ কাৰণে ৰিকুৱাৰ্ড হৈছে ইংলিছ, হিন্দী, মেথছ, ছায়েন্স, EVS টিচাৰ, ঠিক আছে। আৰু প্ৰতিটো টিচাৰ এজনকৈ প্ৰতিটো ছাবজেক্টৰ কাৰণে হয়। টিচিং ক্লাছ 6 পৰা 10লৈকে, কোৱালিফিকেশ্যন গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট ইন ৰেছপেক্টিভ ছাবজেক্ট। চেলাৰী নিগচিয়েবল দিয়া আছে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব, ফোন নম্বৰ দিয়া আছে। আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ওপৰত মেইল আইডিত আপোনালোকে নিজৰ CV-খন আপডেটেড CV-খন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট হৈছে এক্সপিৰিয়েঞ্চ ছফ্টৱেৰ ৱেবছাইট ডেভেলপাৰ এণ্ড ডিজাইনাৰ ৰিকুৱাৰ্ড ইমিডিয়েটলি এট যোৰহাট। এক্সপিৰিয়েঞ্চ MCA প্ৰিফাৰ্ড। এপ্লাই এণ্ড চেণ্ড ইউৰ বায়'ডাটা টু দিছ মেইল আইডি। অৰ্থাৎ এক্সপিৰিয়েঞ্চ ছফ্টৱেৰ বা ৱেবছাইট ডেভেলপাৰ দৰকাৰ হৈছে, ঠিক আছে। যোৰহাটৰ কাৰণে হয়। আৰু যিসকলে MCA কৰা আছে তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোনোবা যদি এলিজিবল হয় তেতিয়াহ'লে অতি সোনকালে তলতে মেইল আইডিত নিজৰ CV-খন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছে দেৰ উইল বি এ ৱাক ইন ইণ্টাৰভিউ অন 24 আগষ্ট টিউজডে এট 10:30 AM ফৰ দ্য পোষ্ট অফ PRT আছামিজ। কোৱালিফিকেশ্যন MA ইন আছামিজ, B.Ed উইথ টিচিং এক্সপিৰিয়েঞ্চ। ছেকেণ্ড বস্তু হৈছে PRT সংস্কৃত, কোৱালিফিকেশ্যন MA ইন সংস্কৃত, B.Ed উইথ টিচিং এক্সপিৰিয়েঞ্চ। ভেন্যু মহাৰিষি বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, শিলপুখুৰী, গুৱাহাটী। Interested candidates are invited to appear along with all testimonials, original and photocopy, and 2 copies of passport size photograph. So যিসকলে টিচাৰৰ কাৰণে জব বিচাৰি আছিলে তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি আছে। আৰু যিহেতু আজি বিভিন্ন ধৰণৰ টিচাৰৰ জববোৰ এভেইলেবল আছে PRT আছামিজ আৰু PRT সংস্কৃতৰ কাৰণে, যিসকলে এলিজিবল হয় তেওঁলোকে অতি সোনকালে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব। 24 আগষ্টত হ'ব পুৱা 10:30 বজাৰ পৰা, ঠিক আছে। যিসকলে এলিজিবল হয় তেওঁলোকে সকলোবোৰ ডকুমেণ্টছ অৰিজিনেল সৈতে লৈ যাব লাগিব, লগতে 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব। নেক্সট এইটো হৈছে টিচাৰৰ জব। SFS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ধেমাজি। আছাম ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ ইন দ্য ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, হিষ্ট্ৰী, হিন্দী এণ্ড ইংলিছ। কোৱালিফিকেশ্যন মাষ্টাৰ ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ B.Ed প্ৰিফাৰ্ড। চ' ধেমাজিত অৱস্থিত এইটো এটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হয়, ঠিক আছে। আৰু তেওঁলোকক দৰকাৰ হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, হিষ্ট্ৰী, ইংলিছ আৰু হিন্দী। আৰু আপোনালোকৰ যি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বিচৰা হৈছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ৰেছপেক্টিভ ছাবজেক্টত। যোনটো পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে যোনটো ছাবজেক্টৰ ওপৰত সেই ছাবজেক্টত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, লগতে B.Edটো থাকিব লাগিব। B.Ed প্ৰিফাৰ্ড বুলি উল্লেখ কৰা আছে। যদি কোনোবা ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি ল'ব, আৰু যদি কিবা জানিব লগা থাকে জানি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব।
নেক্সট হৈছিলে একেবাৰে শেষৰটো মেনেজাৰ কেপ্টেইন ষ্টেৱাৰ্ডছ ৱেইটাৰ্ছ ৰিকুৱাৰ্ড ফৰ আপকামিং ৰেষ্টুৰেণ্ট এট MG Road গুৱাহাটী দ্য কেণ্ডিডেট শুড হেভ কমাণ্ড অভাৰ আছামিজ হিন্দী এণ্ড ইংলিছ শুড হেভ ছাৰ্ভিচ স্কিলছ এণ্ড শ্বেল বি ৱেল গ্ৰুমড ইফ ইণ্টাৰেষ্টেড হোৱাটছআপ ইয়ৰ CV অৰ্থাৎ এইটো আপকামিং ৰেষ্টুৰেণ্টৰ কাৰণে হয় যিসকলে এইবিলাক কাম আগতে কৰি আহিছে তেওঁলোকৰ কাৰণে অতি সহজ হ'ব যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ নিজৰ CVখন হোৱাটছআপত দি ৰাখিব পাৰে আৰু পাৰিলে এবাৰ ফোন কৰি সুধি ল'ব ডাইৰেক্টলি কেনেকুৱা হয় কনচালটেঞ্চি হয় নেকি এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছতে এপ্লাই কৰিব আৰু যিহেতু এটা কথা কওঁ আপোনালোকৰ সকলোবোৰ জব কনচালটেঞ্চি নাথাকে কিছুমান জব ডাইৰেক্টলি ইণ্ডিভিজুৱেল আপলোড কৰে যিসকলক ডাইৰেক্ট দৰকাৰ হৈ আছে তেওঁলোকে আপলোড কৰে নেক্সটটো হৈছিলে পুষ্কাৰা সৰোবৰ পৰ্টিকো ডিব্ৰুগড় এই সৰোবৰ হোটেল আচ্ছা হোটেলৰ হয় upcoming upscale hotel managed by Sarovar Hotels and Resort will be opening soon to facilitate operations Puskara Sarovar Portico Dibrugarh is looking for dynamic team members who enjoy challenges applications are invited for all levels in the following departments front office food production food and beverage housekeeping finance accounts kitchen stewarding interested candidate must email their updated resume to this mail ID and attend walk-in interview 24 and 25 August between 10 AM to 5 PM at MASC Institute, second floor, Lasit Nagar, opposite Hanuman Mandir, GS Road, Guwahati. So, and 27 August, Dibrugarhte hobo, Puskara Sarobar, Portico, Notun Gaon, Dibrugarh. So, এটা ভাল opportunity আছে upcoming resort আৰু হোটেল হ'ব সো যিসকলে ডিব্ৰুগড়ৰ পৰা বিলং কৰে আৰু বহু লোকে ডিব্ৰুগড়ৰ কাৰণে পোষ্ট বিচাৰি থাকে তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি আছে ফ্ৰণ্ট অফিচ ফুড প্ৰডাকশ্যন ফুড এণ্ড বিভাৰেজ হাউচকিপিং ফাইনেন্স একাউণ্টছ আৰু কিটচেন ষ্টেৱাৰ্ডিঙৰ কাৰণে যিসকলৰ আগতে এইবোৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে ভাল অপৰচুনিটি আছে ডাইৰেক্টলি আপোনালোকে ৱাক-ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে ডিব্ৰুগড়তো আছে আৰু গুৱাহাটীতো আছে গুৱাহাটীত যদি ইণ্টাৰভিউ দিব বিচাৰে গুৱাহাটীত ইণ্টাৰভিউ দিব পাৰিব আৰু অথবা আপোনালোকে ডিব্ৰুগড় তাতে দিব পাৰিব নতুন গাঁও ডিব্ৰুগড় আৰু যদি কিবা জানিব লগা থাকে এবাৰ কণ্টেক্ট কৰি ল'ব কণ্টেক্ট নম্বৰ দিয়া আছে তাৰপিছত আপোনালোকে তলতে মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোয়াৰ্ড এক্সপেৰিয়েঞ্চ ফিজিক্স বায়'লজি এণ্ড মেথমেটিক্স ফেকাল্টি ফৰ CV ৰমন একাডেমি ফৰ ছায়েন্স গোৱালপাৰা আছাম PG in respective subjects salary 25,000 so faculty দৰকাৰ হৈছে ফিজিক্স বায়'লজি মেথমেটিক্সৰ কাৰণে ঠিক আছে CV ৰমন একাডেমি অফ ছায়েন্স গোৱালপাৰাত অৱস্থিত আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ৰেসপেক্টিভ সাবজেক্টত salary 25,000 বহুত ভাল এটা পেকেজ যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ডাইৰেক্টলি মেইল কৰিব পাৰে নিজৰ CVখন অথবা কিবা জানিব লগা থাকে এবাৰ ফোন কৰি ল'ব ডিসকাস কৰি ল'ব কিবা যদি জানিব লগা থাকে তাৰপিছতে আপোনালোকে এপ্লাই কৰিব তাৰ তলৰটো উল্লেখ আছিলে সেন্ট এন্টনিজ স্কুল নগাঁও টাউন requires 2 teachers and a warden for primary classes from English medium background যদি কোনোবা ইচ্ছুক হয় নগাঁৱৰ পৰা বিলং কৰে আৰু টিচাৰ বা ৱাৰ্ডেনৰ জব কৰিব বিচাৰে এবাৰ ফোন কৰি ল'ব ফোন নম্বৰ দিয়া আছে তাৰপিছত ডাইৰেক্টলি কথা পাতি ল'ব ক'ত কেনেকৈ যাব লাগিব ইণ্টাৰভিউ কাৰণে তাৰপিছত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব Next to us, urgently required one medical laboratory technician with experience in handling analyzer for a diagnostic center near Dispur, Guwahati, salary negotiable. Send your resume to this mail ID. অৰ্থাৎ লেবৰেটৰী টেকনিচিয়ান বিচৰা হৈছে ঠিক আছে যিসকলৰ এক্সপিৰিয়েঞ্চ আছে আৰু গুৱাহাটী ডিছপুৰৰ কাৰণে হয় কোনোবা যদি ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি ল'ব আৰু ভালদৰে আলোচনা কৰি ল'ব কেনেকুৱা কি হ'ব চেলাৰী কিমান হ'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছিলে a reputed manufacturing company based at Guwahati urgently requires candidates for the post of supervisor to manage the workforce in the production process. Minimum 12 pass, having diploma in textile technology or graduate in any stream. Minimum 12 pass hole apnalake apply koribo paribo kintu preferred dia ase jodi apnar diploma thake textile technology ba apnalake jodi graduate hoy jikono streamer pora tetiale apnalake first preference pabo আৰু এক্সপেৰিয়েন্স both fresher or experience are eligible to apply fresher সকলো এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্স সকলো এপ্লাই কৰিব পাৰিব যদি এপ্লাই কৰিব বিচাৰে এলিজিবল হয় তেতিয়ালে অতি সোনকালে ফোন নম্বৰ দিয়া আছে ডাইৰেক্টলি ফোন কৰিব উইদিন 29 ডে অফ আগষ্ট 2021 29 আগষ্টৰ আগে আপোনাক সেন্ড কৰি দিব ওপৰতে ৰিজিউম সেন্ড কৰিব লগা ইমেইল আইডি দিয়া আছে ডাইৰেক্টলি সেন্ড কৰি দিব
ঠিক আছে আৰু কিবা যদি জানিব লগা থাকে ডাইৰেক্টলি ফোন কৰি জানি ল'ব নেক্সট হৈছিলে এই গুৱাহাটী বেছড হোটেল ঠিক আছে হোটেলত দৰকাৰ হৈছে এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ থকা ৰিচেপশ্যনিষ্ট হাউচকিপিং ৱেটাৰ আৰু কুক ঠিক আছে আৰু এইকেইটা বিভাগত যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে ডাইৰেক্টলি এবাৰ ফোন কৰি ল'ব নেক্সটটো আপোনালোকক নকওঁ লাইফ ইঞ্চুৰেঞ্চৰ কাৰণে হয় নেমকেয়াৰ হস্পিটেলৰ ইয়াত কেইটামান পোষ্ট আছে ষ্টাফ নাৰ্ছ আৰু ছিনিয়ৰ নাৰ্ছ কোৱালিফিকেশ্যন BSc GNM ICU এক্সপিৰিয়েঞ্চ উইল বি গিভেন প্ৰিফাৰেঞ্চ ঠিক আছে ষ্টাফ নাৰ্ছৰ কাৰণে হয় তাৰপিছত আছে ছিনিয়ৰ ৰেচিডেণ্ট এটেণ্ডিং কনচালটেণ্ট বেছড অন এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন MD ইমাৰ্জেঞ্চি মেডিচিন মাষ্টাৰ ইন ইমাৰ্জেঞ্চি মেডিচিনত MD কৰা হ'ব লাগিব MD তাৰপিছত MBBSও কৰা হ'ব লাগিব নেক্সট আছিলে জুনিয়ৰ ৰেচিডেণ্ট MBBS উইথ 1 year এক্সপিৰিয়েঞ্চ কৰা হ'ব লাগিব ইন ইমাৰ্জেঞ্চি যদি ইছ্যু হয় তেতিয়াহ'লে উইদিন 7 days ভিতৰত আপোনালোকে চেণ্ড কৰিব লাগিব তলত দিয়া মেইল আইডিত ঠিক আছে নেক্সট জবটো হৈছিলে ৰেপুটেড এডুকেশ্যনেল ইনষ্টিটিউট লুকিং ফৰ চেলছ প্ৰফেশ্যনেলছ এজ 30 to 45 years ৰেমুনাৰেশ্যন এট পাৰ উইথ বেষ্ট ইন ইণ্ডাষ্ট্ৰি এটা এডুকেশ্যন ইনষ্টিটিউটত চেলছ প্ৰফেশ্যনেল দৰকাৰ হৈছিলে আৰু বয়সটো অলপ বেছি আছে 30 পৰা 45 yearsৰ ভিতৰতহে আপোনালোকে এপ্লাই কৰিব পাৰিব ডাইৰেক্টলি মেইল কৰিব পাৰে যিসকলে এইটো ক্ষেত্ৰত আগতে কৰি আহিছে নেক্সট হৈছিলে ৰিকোৱাৰ্ড ছাইট ছুপাৰভাইজাৰ ইনচাৰ্জ ফৰ এ ৰিয়েল এষ্টেট কোম্পানী ইন গুৱাহাটী একমডেশ্যন এট ছাইট মিনিমাম 3 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ফোন নম্বৰ দিয়া আছে কোনোবা যদি কৰিব বিচাৰে ডাইৰেক্টলি ফোন কৰি কনচাল্ট কৰি ল'ব ডাইৰেক্টলি কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট এটা আছিলে এইটো ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ হয় ঠিক আছে আৰু ডিছপন টেকন'লজিজ প্ৰাইভেট লিমিটেড যিসকলে স্প'কেন ইংলিছত ভাল নলেজ আছে ভালদৰে যদি স্পক কৰিব পাৰে ইংলিছ তেতিয়াহ'লে এইটো এটা আপোনালোকে অপৰচুনিটি আছে ভালদৰে কৰিব পাৰিব BPO চেণ্টাৰ হয় অন কল ছুপাৰভাইজাৰ ইণ্টাৰনেশ্যনেল চেলছ প্ৰচেছ টেলি চেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী জু ৰোড ফ্লুৱেণ্ট ইন ইংলিছ নাইট শ্বিফ্ট হাই ইনচেণ্টিভ আৰু 5 days এ উইক অৰ্থাৎ আপোনালোকৰ সপ্তাহত 5 দিনে কাম হ'ব Saturday Sunday অফ থাকিব চেলাৰী 1st of every month আৰু চেলাৰী আপোনালোকক প্ৰথম মাহৰ প্ৰথম দিনতে পাই যাব মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ বা ইণ্টাৰনেশ্যনেল বিজনেছ প্ৰচেছ আউটচোৰ্চত যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব তেওঁলোকক কিবা যদি জানিব থাকে ঠিক আছে জানি ল'ব তাৰপিছতে নিজৰ চিভিখন আপডেট কৰি আপোনালোকে চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সটটো আছিলে এপ্লিকেশ্যন ইনভাইটেড ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন দিছ ফিল্ড এট্ৰেক্টিভ চেলাৰী এণ্ড আদাৰ ইনচেণ্টিভছ উইল বি প্ৰভাইডেড এইটো হয় আপোনালোকৰ ডক্টৰ NMB বৰুৱা নাৰ্ছিং হোম নলবাৰী নাৰ্ছিং হোমৰ কাৰণে মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছে লগতে 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব এইটো ফিল্ডত ভাল চেলাৰী দিব আৰু লগতে ইনচেণ্টিভো আপোনালোকক প্ৰভাইড কৰিব যদি কোনোবা ইচ্ছুক হয় নলবাৰীৰ পৰা বিলং কৰে আৰু মাৰ্কেটিঙৰ জব কৰিব বিচাৰে তেতিয়াহ'লে ডাইৰেক্টলি ফোন নম্বৰ দিয়া আছে কনচাল্ট কৰি ল'ব আৰু ডিটেইলছ সৈতে আলোচনা কৰি ল'ব ফাৰ্ষ্ট অফ অল আপোনালোকে ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছতে এপ্লাই কৰিব নেক্সটটো হৈছিলে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ মণ্টেছৰী ট্ৰেইনড এণ্ড কনভেণ্ট স্কুলিং বেকগ্ৰাউণ্ড ফৰ এ প্ৰি স্কুল নিয়াৰ হাতীগাঁও যদি কোনোবাই মণ্টেছৰী ট্ৰেইন কৰা আছে তেতিয়াহ'লে হাতীগাঁৱত হয় এটা প্ৰি স্কুলৰ ঠিক আছে যদি কোনোবা ইচ্ছুক হয় ফোন কৰি ল'ব পাৰে আৰু ডিটেইলছ সৈতে আলোচনা কৰি ল'ব যে ৰিকুৱাৰ্ড কি আছে তেওঁলোকক চেলাৰী কিমান দিব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সটটো হৈছিলে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ দ্য ফলোইং পোষ্ট নম্বৰ 1 অফিচ কোঅৰ্ডিনেটৰ ফিমেল কোৱালিফিকেশ্যন ইন গ্ৰেজুৱেট উইথ 1 year টেলি এক্সপিৰিয়েঞ্চ অফিচ কোঅৰ্ডিনেটৰ কাৰণে ফিমেলৰ কাৰণে দৰকাৰ হৈছে ঠিক আছে গ্ৰেজুৱেট হ'ব লাগিব লগতে 1 year টেলি এক্সপিৰিয়েঞ্চ থাকিব লাগিব মানে আপোনালোকে একাউণ্টছৰ কাম কৰা হ'ব লাগিব বা একাউণ্টছৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ছেকেণ্ড বস্তু হৈছে 1 year ছাৰ্ভিচ ইঞ্জিনিয়াৰ ৰিকুৱাৰ্ড হৈছে মিনিমাম ITI বা ডিপ্ল'মা পাছ কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ ইন কম্পিউটাৰ হাৰ্ডৱেৰ নেটৱৰ্কিং আৰু চেলাৰী ট্ৰেইনিং ইনচেণ্টিভ TADA এটচেট্ৰা থাকিব আপোনালোকৰ ঠিক আছে যদি কোনোবা ইচ্ছুক হয় এবাৰ ফোন কৰি ল'ব অথবা আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে মেইল আইডিত নেক্সটটো হৈছে ল' ফেকাল্টি দৰকাৰ হৈছে এটা ল' কলেজ ইটানগৰত অৱস্থিত ঠিক আছে কোৱালিফিকেশ্যন LLM বা PhD কৰা হ'ব লাগিব আৰু লগতে 5 বছৰৰ ওপৰত এক্সপিৰিয়েঞ্চ হ'ব লাগিব যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে চিভিখন
হয় মেইল আইডিত অথবা হোৱাটছআপত চেণ্ড কৰিব পাৰে। নেক্সটটো হৈছিলে এজন কম্পিউটাৰ অপাৰেটৰ দৰকাৰ হৈছিলে আৰু লগতে পেজ মেকাৰ বা ফটোশ্বপৰ আপোনালোকৰ নলেজ থাকিব লাগিব। এণ্ড ওৱান চেলছ বয় এট DTP শ্বপ লাষ্ট গেট গুৱাহাটী লাষ্ট গেটত এটা DTP শ্বপৰ কাৰণে চেলছ বয় দৰকাৰ হৈছিলে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে কল বা হোৱাটছআপত কথা পাতিব পাৰে। ঠিক আছে। নেক্সটটো আছিলে এন ইংলিছ মিডিয়াম স্কুল নিয়াৰ নলবাৰী ইজ লুকিং ফৰ এ ছায়েন্স টিচাৰ BSc MSc উইথ B.Ed ইজ প্ৰিফাৰেবল একমডেশ্যন এভেইলেবল ফৰ আউট ষ্টেচন কেণ্ডিডেট। নলবাৰীৰ কাৰণে হয় ছায়েন্স টিচাৰ দৰকাৰ হৈছিলে BSc MSc B.Ed থাকিব লাগিব। আৰু যদি আপোনালোকে বাহিৰৰ ঠাইৰ পৰা বিলং কৰে বেলেগ জিলাৰ পৰা তেতিয়াহ'লে আপোনালোকক একমডেশ্যন এভেইলেবল কৰাই দিব। ঠিক আছে। ডাইৰেক্টলি কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব। কি জানিব লগা আছে ডাইৰেক্টলি সুধি ল'ব, তাৰপিছত এপ্লাই কৰিব পাৰিব। নেক্সটটো আছিলে FMCG এক্সপিৰিয়েঞ্চ থকা চেলছ এক্সিকিউটিভ দৰকাৰ হৈছিলে ফৰ চেলিং ৰিটেইল প্ৰডাক্টছ অফ এ ৰিঅ'উণ্ড টি কোম্পানী। ঠিক আছে। টু বি লোকেটেড এট তেজপুৰ অৰ ঢেকীয়াজুলি। ডেজিগনেশ্যন চেলছ এক্সিকিউটিভ। কোৱালিফিকেশ্যন মিনিমাম HS পাছ মানে +12 পাছ কৰা হ'ব লাগিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব ইন এনি FMCG কোম্পানী। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছিলে এইটো আপোনালোকৰ কাৰণে চেলছ এক্সিকিউটিভৰ পষ্ট হয়, ভেকেঞ্চি হয়। ঠিক আছে। আৰু ৱৰ্কছ মেনেজাৰ টেকনিচিয়ান এইকেইটা পষ্ট মুকলি হৈছে আৰু আপোনালোকৰ হ'ব বালাজী মটৰ ৰয়েল এনফিল্ড শ্বিলং ৰোড নিয়েৰ পেট্ৰল পাম্প লংকা। এইটো হয় হোজাই লংকা যোনটো হয় তাৰ কাৰণে হয় বালাজী মটৰ। ঠিক আছে। ডাইৰেক্টলি আপোনালোকে তাত গৈও কথা পাতিব পাৰে অথবা ফোন নম্বৰ দি আছে, ফোন নম্বৰটো আপোনালোকে ডিছকাছ কৰি ল'ব পাৰে, কনফাৰ্ম কৰি ল'ব পাৰে, তাৰপিছত মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছিলে চিভিল বা মেকানিকেল ইঞ্জিনিয়াৰ ডিপ্ল'মা কৰা দৰকাৰ হৈছিলে আৰু ফ্ৰেচাৰসকলেও এপ্লাই কৰিব পাৰিব। ABCI ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড। ঠিক আছে। এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয়। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছিলে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পষ্ট অফ ছায়েন্স টিচাৰ 22 আগষ্ট আৰু 23 আগষ্টত আপোনালোকৰ ইণ্টাৰভিউ হ'ব পুৱা 10 বজাৰ পৰা 2 বজালৈকে। কেণ্ডিডেটছ কেপেবল অফ টেকিং ক্লাছ আপ টু ক্লাছ 10 শুড কাম উইথ এপ্লিকেশ্যন ৰিটেন ইন অন হেণ্ড বায়'ডাটা with recent passport size photograph pasted on it and photocopy of all mark sheet. Qualification postgraduate in physics or chemistry, graduate with major in physics or chemistry. Salary 10,000. পাঞ্জাবনগৰ মালিগাঁও গুৱাহাটীৰ কাৰণে হয়। ঠিক আছে। যদি কোনোবা ইচ্ছুক হয় এইকেইটা ছাবজেক্টত টিচাৰ কৰিবৰ কাৰণে তেতিয়াহ'লে ডাইৰেক্টলি ইয়াত ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে। নেক্সট হৈছিলে OT ষ্টাফ দৰকাৰ হৈছিলে আৰু ৰিলেশ্যনশ্বিপ মেনেজাৰ ফৰ আই ক্লিনিক এট গড়চুক গুৱাহাটী। গুৱাহাটী গড়চুকত OT ষ্টাফ আৰু ৰিলেশ্যনশ্বিপ মেনেজাৰ এটা আই ক্লিনিকৰ কাৰণে দৰকাৰ হৈছিলে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ডাইৰেক্টলি মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে ভেকেঞ্চি ফৰ 3 একাউণ্টছ এছিষ্টেণ্ট ফৰ দ্য জব ৰোল অফ একাউণ্টিং এণ্ট্ৰিজ ডাটা এণ্ট্ৰিজ MIS এট ডিফাৰেণ্ট লোকেশ্যন অফ এ ৰেপুটেড বিজনেছ গ্ৰুপ ইন এণ্ড এৰাউণ্ড গুৱাহাটী। অলছ' ভেকেঞ্চি ফৰ 1 HR and 1 digital marketing person. Candidates may send their CVs at this mail ID. Pay as per qualification and experience. অৰ্থাৎ 3জন একাউণ্টছ এছিষ্টেণ্ট দৰকাৰ হৈছে। ঠিক আছে। লগতে HR আৰু ডিজিটেল মাৰ্কেটিঙৰ পাৰ্চনো দৰকাৰ হৈছে। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছে ৱান্টেড কোৱালিটি কণ্ট্ৰল ট্ৰেইনি কেমিষ্ট্ৰি ফ্ৰেচাৰ্ছ টু ৱৰ্ক ইন ফাৰ্মাচিউটিকেল কোম্পানী ইন শ্বিফ্টছ। মিনিমাম কোৱালিফিকেশ্যন BSc MSc কেমিষ্ট্ৰি চেণ্ড ইউৰ এপ্লিকেশ্যন টু দিছ মেইল ID। অৰ্থাৎ এইটো ডিপাৰ্টমেণ্টৰ যিসকল এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে গম পাইছে কেনেকুৱা ধৰণৰ কাম হ'ব। চ' তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰে যিসকলক ৰিকুৱাৰ্ড হৈ আছে। নেক্সটটো আছিলে ৰিকুৱাৰ্ড হোটেল মেনেজমেণ্ট ডিপ্ল'মা বয় উইথ কম্পিউটাৰ নলেজ এজ বিল' 25 years ফৰ এ 3-star হোটেল এট যোৰহাট আছাম। হোটেল মেনেজমেণ্ট ডিপ্ল'মা বয় লগতে কম্পিউটাৰ নলেজ থকা বিচৰা হৈছে। 25 yearsৰ তলত হ'ব লাগিব। এটা 3-star হোটেলত যোৰহাটত অৱস্থিত। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে ৱেবছাইটত ভিজিট কৰিব পাৰে অথবা মেইল কৰিব পাৰে। আৰু যদি কিবা জানিব লগা থাকে এবাৰ ফোন কৰি ল'ব, সকলো কথা কনফাৰ্ম কৰি ল'ব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। নেক্সটটো হৈছে ভেকেঞ্চি চিভিল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ্ছ কোৱালিফিকেশ্যন DIP DG মানে ডিপ্ল'মা ডিগ্ৰী চিভিল ইলেক্ট্ৰিকেল
মাৰ্কেটিং এক্সিকিউটিভ, কোৱালিফিকেশ্যন 12 পাছ, এনি গ্ৰেজুৱেট, লোকেশ্যন গুৱাহাটী, যোৰহাট, তিনিচুকীয়া, দুলিয়াজান, শিলচৰ, ইম্ফল, আইজল, আগৰতলা, ডিমাপুৰ। 2 হুইলাৰ ইজ মেণ্ডেটৰী। যদি কোনোবা ইচ্ছুক হয় এবাৰ ডাইৰেক্টলি ছাবমিট কৰিব পাৰিব নিজৰ ৰিজিউমখন। আৰু ফাৰ্ষ্ট অফ অল এটা আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, এবাৰ কল কৰি ল'ব, ফোন নম্বৰ দিয়া আছে যিহেতু কল কৰি ল'ব। আৰু প্ৰথমে আপোনালোকে কনফাৰ্ম কৰি ল'ব কেনেকুৱা জব হয়, কি কৰিব লাগিব, আৰু অথবা আপোনালোকে সুধি ল'ব কনচালটেঞ্চি হয় বা নহয়, ঠিক আছে, এইবোৰ মোৰ ভেৰিফাইড জব নহয়। চ' আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব, তেতিয়া আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব। নেক্সটটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ডছ ফিল্ড এক্সিকিউটিভ, চেলছ এক্সিকিউটিভ, টেলিকলাৰ, ফ্ৰণ্ট ডেস্ক, বেক অফিচ, কমাৰ্চ গ্ৰেজুৱেট ফৰ এ ৰিয়েল এষ্টেট ফাৰ্ম। কোনোবা যদি ৰিয়েল এষ্টেট ফাৰ্মৰ কাৰণে কৰিব বিচাৰে আৰু ওপৰত দিয়া পষ্টকেইটা যদি এলিজিবল হয় তেতিয়াহ'লে ডাইৰেক্টলি মেইল কৰি দিয়ক তেওঁলোকক। মেইল আই ডি দিয়া আছে, মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট হৈছিলে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 এবাকাছ টিচাৰ অন কণ্ট্ৰেকচুৱেল বেচিছ ফৰ 1 CBSE ইন গোলাঘাট ডিষ্ট্ৰিক্ট। চ' এইটো ডিপাৰ্টমেণ্টত যিসকলে আগতে কৰিছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গোলাঘাটৰ কাৰণে হয়, CBSE স্কুল। মেইল আই ডি দিয়া আছে, নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 ফিমেল এক্সপিৰিয়েঞ্চ স্কুল প্ৰিন্সিপাল এণ্ড 1 টিচাৰ ফৰ এ প্লে গ্ৰুপ স্কুল এট দিছপুৰ। কেণ্ডিডেট মাষ্ট বি ৰেচিডেণ্ট ফ্ৰম দ্য লোকেলিটি অফ দিছপুৰ, হাতীগাঁও, বেলতলা, কাহিলীপাৰা অনলি। চেণ্ড ইয়াৰ ৰিজিউম টু দিছ মেইল আই ডি বিফ'ৰ 25 আগষ্ট। চ' স্কুল প্ৰিন্সিপাল ফিমেল এক্সপিৰিয়েঞ্চ থকা দৰকাৰ হৈছে, আৰু 1 টিচাৰ ফৰ প্লে গ্ৰুপ স্কুল দিছপুৰৰ কাৰণে। আৰু যিসকল ৰেচিডেণ্টছ দিছপুৰ, হাতীগাঁও, বেলতলা, কাহিলীপাৰাৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব 25 আগষ্টৰ আগে আগে তলত দিয়া মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছে ফেকাল্টি দৰকাৰ হৈছে স্কুল কোচিঙৰ কাৰণে, জেনেৰেল, ইংলিছ, কমাৰ্চ, কেমিষ্ট্ৰি, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স। এছাইনমেণ্ট উইল বি ইন অৰুণাচল প্ৰদেশ, নাগালেণ্ড এণ্ড আছাম। যদি কোনোবা জানিব লগা থাকে ডাইৰেক্টলি ফোন কৰিব, ফোন নম্বৰ দিয়া আছে। তাৰপিছতে আপোনালোকে নিজৰ ৰিজিউমটো মেইল কৰি এপ্লাই কৰিব পাৰিব। নেক্সটটো হৈছিলে এজন কম্পিউটাৰ অপাৰেটৰ্ছ বা ফিল্ড এছিষ্টেণ্ট ইন এভৰি ডিষ্ট্ৰিক্ট অফ আছাম দৰকাৰ হৈছিলে। কেণ্ডিডেট শ্বুড বি 12 পাছ হ'ব লাগিব। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি নিজৰ চিভিখন চেণ্ড কৰিব পাৰে, আৰু এবাৰ ফোন কৰি ল'ব, ফোন কৰি ডিছকাছ কৰি ল'ব, কনফাৰ্ম কৰি ল'ব কেনেকুৱা কি কাম হ'ব, চেলাৰী কিমান হ'ব, তাৰপিছতে এপ্লাই কৰিব। নেক্সট জবটো হৈছিলে জব ভেকেঞ্চি ফৰ বাইক ডিলাৰ, ঠিক আছে, লোকেশ্যন আদাবাৰী, পোষ্ট চেলছ এক্সিকিউটিভ আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, টেলিকলাৰ, স্পেয়াৰ পাৰ্টছ, মেকানিক্স এণ্ড ৱাশ্বিং বয়। যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি মেইল কৰি দিব নিজৰ চিভিখন। এইটো মেইল আই ডি দিয়া আছে, মেইল আই ডিত নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। আৰু পোষ্টটোৰ নাম লিখি দিব ছাবজেক্টত, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ বা ফ্ৰণ্ট অফিচ বা টেলিকলাৰ এনেদৰে লিখি দিব, তাৰপিছতে নিজৰ চিভিখন চেণ্ড কৰিব। নেক্সটটো হৈছিলে এক্সপিৰিয়েঞ্চ একাউণ্টছ এক্সিকিউটিভ দৰকাৰ হৈছিলে, এটা ৰেপুটেড কোম্পানী গুৱাহাটীত অৱস্থিত। বিকম উইথ কম্পিউটাৰ নলেজ মে এপ্লাই, ঠিক আছে, মেইল আই ডি দিয়া আছে। কোনোবা যদি একাউণ্টছৰ কাৰণে বিচাৰি আছে ডাইৰেক্টলি মেইল কৰিব পাৰে নিজৰ চিভিখন। চ' গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া জবৰ বাৰ্তাসমূহ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যদি কিবা বুজাত অসুবিধা আছে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি পৰাপক্ষত ভালেখিনি জিলাৰ কাৰণে জববোৰ উপলব্ধ হৈছে, ঠিক আছে, ধেমাজিৰ পৰা ধুবুৰীলৈকে। আপোনালোকে এবাৰ ভালদৰে চাই ল'ব কোনবোৰ জব আপোনালোকে এলিজিবল হয়, সেইবোৰ অতি সোনকালে এপ্লাই কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।